চতুৰ্থ শতিকাৰ পূৰ্বৰ পৰা দুবৰাণী শিলালেখৰ পৰা আৰম্ভ কৰি নাগাজৰী খনিকৰ গাঁৱৰ শিলালিপি উমাচল লিপিৰ পৰা আৰম্ভ কৰি অষ্টাদশ শতিকালৈকে এক নিৰবিচ্ছিন্ন ৰূপত লাভ কৰা লিপিসমূহৰ উপৰিও হাঁচিপাত তুলাপাত আদিত লিখিত সমলে অসমীয়া লিপিৰ লগতে অসমীয়া ভাষাৰো উদ্ভৱ আৰু ক্ৰম বিকাশৰ ৰূপটো স্পষ্ট কৰি তোলে। নৱম দশম শতিকাৰ চৰ্যাপদৰ প্ৰহ্লাদ চৰিত্ৰ গ্ৰন্থই এই যুগৰ প্ৰথম গ্ৰন্থ বুলি ধৰা হয়। এই যুগতে কবি মাধৱ কন্দলীয়ে বাল্মীকি ৰামায়ণক অসমীয়ালৈ অনুবাদ কৰিছিল। অসমীয়া ভাষা কেনে ঐতিহ্যৰ ভিত্তিত স্বীকাৰ কৰি লৈছে। যেতিয়া আমি অসমীয়া ভাষাৰ ইতিহাসলৈ যাওঁ, পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।